ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সৰ্প দংশনত মৃত্যু হোৱা লোকৰ সংখ্যা। ক'ব লাগিব যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহ আছে, লগতে যিসমূহ অসামৰিক চিকিৎসালয়সমূহ আছে, সেইসমূহত যিটো এণ্টি স্নেক ভেনম, এণ্টি স্নেক ভেনমৰ জৰিয়তে যি সৰ্পদংশনৰ ফলত দিয়া হয়, সেই এণ্টি স্নেক ভেনম কিমান মজুত আছে সেয়া আমি জানিবলৈ গোৱালপাৰাৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ লগত আমি উপস্থিত আছোঁ। তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম গোৱালপাৰা জিলাত কিমান মজুত হৈ আছে সেয়া আমি জানিবলৈ চেষ্টা কৰিম, কিমান আছে গোৱালপাৰাত আৰু কেনেদৰে দিয়া হয় এই এণ্টি স্নেক ভেনমটো। হয়, নমস্কাৰ। ইতিমধ্যে যিখিনি কথা উত্থাপন হৈছে আগতে সেই তাৰ উত্তৰত মই ক'ব খুজিছোঁ। মই আচলতে গোৱালপাৰা জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, সেই হিচাপে মই ক'ব খুজিছোঁ যে আজিৰ দিনটোত আমাৰ গোৱালপাৰা জিলাত যিটো এণ্টি স্নেক ভেনম আমাৰ মজুত আছে। ইতিমধ্যে আমাৰ 37টা আমাৰ স্বাস্থ্যকেন্দ্ৰত, চিভিল হস্পিটেলকে ধৰি আমাৰ অসামৰিক চিকিৎসালয়কে ধৰি 37টা আমাৰ স্বাস্থ্যকেন্দ্ৰত এই ভেকচিনটো আমাৰ মজুত আছে। যিটো ভেনমটো এণ্টি স্নেক ভেনম, যিটো আমাৰ বেজীটো আমাৰ মজুত আছে। তাৰে ভিতৰত ইতিমধ্যে আমাৰ চিভিল হস্পিটেলত আছেই, কোনোদিন আমাৰ ষ্টকটো খালী হোৱা নাই। চিভিল হস্পিটেল এতিয়ালৈকে আজিৰ দিনটোত 110টা ফাইল আমাৰ মজুত আছে। তাৰোপৰি আমাৰ যিটো ওচৰতে থকা আমাৰ যিটো মেটাৰ্নেল এণ্ড চাইল্ড হেল্থ চেণ্টাৰ, যিটো MCHC মোৰ অফিচৰ ওচৰত নিচেই ওচৰত আছে, এইখন হস্পিটেলত আমাৰ 50টা ফাইল আছে। আৰু বাকী যি 37 নাম্বাৰ অফ ইনষ্টিটিউশ্যন, এই 37 ইনষ্টিটিউশ্যনৰ ভিতৰত আমাৰ ব্লক PSC আছে 5টা, যেনেকৈ ৰংজুলি আছে, মাটিয়া, মৰনৈ, লক্ষীপুৰ আৰু আগিয়া। তাৰোপৰি আমাৰ কিছুমান চেণ্টাৰ যেনেকুৱা ব্লক PSC নহ'লেও যেনেকৈ মডেল হস্পিটেল, FRU আছে, CHC আছে, এনেকুৱা আমাৰ যিখিনি মিনি PHC, এনেকৈ আমি যিখিনি দৰকাৰ সেইখিনি আমি চিলেক্ট কৰি সেই হেল্থ ইনষ্টিটিউশ্যনকেইখনত আমি মজুত ৰাখিছোঁ। বাকী এই মেটাৰ্নিটি চেণ্টাৰত যেনেকৈ 50টা ক'লোঁ, চিভিল হস্পিটেলত 110টা ক'লোঁ, আৰু বাকী এই যিখিনি আছে 37ৰ ভিতৰত এইখিনিত আমি এতিয়া আজিৰ দিনটোত আমি 20টাকৈ ফাইল মজুত ৰখা আছে ইমাৰ্জেঞ্চিৰ কাৰণে। ICUৰ ব্যৱস্থা আছে আমাৰ চিভিল হস্পিটেলত আছে অকল, আৰু বেলেগত আমাৰ ICU হোৱা নাই, মানে অদূৰ ভৱিষ্যতে হ'ব। আমাৰ যিখন দুধনৈত আমাৰ 100 বেডেড এখন ডিষ্ট্ৰিক্ট হস্পিটেল হৈ আছে, এতিয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, হয়তো অদূৰ ভৱিষ্যতে আমাৰ তাতো ICUৰ ব্যৱস্থা হ'ব। কিন্তু আজিৰ দিনটোত গোৱালপাৰা জিলাত ICU হিচাপে আমি গোৱালপাৰা যিখন অসামৰিক চিকিৎসালয় সেইখনত আমাৰ ব্যৱস্থাটো আছে। যিহেতু এই এণ্টি স্নেক ভেনমৰ কি সকলোকে দিয়া হয় নে? সকলোকে মানে, আৰু যেতিয়া বেমাৰী এজন সাপে দংশন কৰা ৰোগী এজন যেতিয়া কোনোবা এটা আমাৰ হেল্থ ইনষ্টিটিউশ্যনত লৈ যায়, আমাৰ এক্সপাৰ্ট যিখিনি ডাক্তৰ সেইখিনি ট্ৰেইনিং দিয়া আছে, অলৰেডি ট্ৰেইন আপ। প্ৰত্যেকটো চেণ্টাৰতে আমাৰ যিকেইটা 37টা চেণ্টাৰ গ'লোঁ, সকলোতে আমাৰ মানে যিসকল ডক্তৰ থাকে, গতিকে সেইবিলাকত আমাৰ ট্ৰেইন আপ ডক্তৰ থাকে। তেওঁলোকে সাপে দংশন কৰা বেমাৰী যেতিয়া লৈ যাব, আগতে অকণমান এক্সামিন কৰিব, চালি জাৰি চাব। বহুতখিনি কথা আছে ইয়াতে পৰীক্ষা কৰাৰ কাৰণে, কনচিয়াছ হয়নে নহয়, ক'ত দংশন কৰিছে, তাৰ গ্ৰেভিটিটো কিমান, হেন বহুতখিনি চাব। আৰু হাৰ্টৰ ছিষ্টেম, কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেম কেনেকুৱা আছে, প্ৰেছাৰ কেনেকুৱা আছে, ইত্যাদি যিখিনি আছে এক্সামিন কৰিবলৈ এইখিনি চাব। চাই পেলাই যদিহে দেখা পায় যে দংশনটো নন পয়জনাছ, তাৰমানে সাপটো বিষধৰ নহয়, বিষধৰ সাপে যদি দংশন কৰা নাই, তেতিয়াহ'লেতো আৰু তাত ভেকচিনটো বা বেজীটো দি পেলাই দিগদাৰহে কৰিব। গতিকে সেইটো কৰা হয়, ব্যৱস্থা কৰা হয়। আৰু যদি দেখা পাইছে যে চাইন চিমটমত এক্সামিন কৰি যে এইটো বিষধৰ সাপ হ'ব, গতিকে সেইটো লগে লগে ভেকচিনটো আমাৰ বেজীটো দিয়াৰ ব্যৱস্থা কৰা হয়। আৰু কিছুমান ক্ষেত্ৰত ভেকচিনটো দিলেও হয়তো আমাৰ যিবিলাক সকলো ঠাইতে আছে যে পুৰণিকলীয়া আমাৰ যিবিলাক নিয়ম মানে ছুপাৰ স্পিচিয়াছ কিছুমান আছে, পুৰণিকলীয়া মানধাতাযোগীয়া কিছুমান বিশ্বাস থাকে, যেনেকৈ বেজালি, কবিৰাজ এইবিলাক লগাই সাপে দৰ্শন কৰাৰ লগে লগে। সেইবিলাক কৰোঁতে যিটো তেজ চলাচলৰ ব্যৱস্থা, যাতে এইটো দেৰি নকৰে, আমাৰ এটা টাইম থাকে আমাৰ চিকিৎসাৰ কাৰণে বা ভেকচিনটো দিয়াৰ কাৰণে। এইটো ঠিক যে ভেকচিনটো পালে যদি সময়মতে লৈ আহে তেতিয়াহ'লে 100% ছেফ থাকিব। গতিকে কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায়, অকল গোৱালপাৰা জিলাতেই নহয়, মই বেলেগ জিলাতো তেনেকুৱা শুনিছোঁ, কিন্তু কিবা কাৰণত যদি অকণমান পলম হৈ যায় চিকিৎসা বিধান আগবঢ়োৱাৰ ক্ষেত্ৰত, যদি বেজালি কবিৰাজ হয়তো 1-2 দিন ৰাখিব পাৰে, ইয়াৰ কাৰণে এটা উপযুক্ত সময় থাকে,
ট্ৰিটমেণ্টৰ কাৰণে তেনেকৈ যদি দেৰি হৈ যায় পলম হৈ যায় চিকিৎসকৰ ওচৰত আহি পোৱালৈকে তেতিয়াহ'লে হয়তো অলপ দিগদাৰ হ'ব পাৰে গতিকে মই আজি এই মোৰ এই কথাখিনিৰ জৰিয়তে সকলো ৰাইজকে মই আহ্বান জনাব খুজিছোঁ যাতে তেনেকুৱা সৰ্পদংশন হোৱাৰ লগে লগে আজিৰ যুগত আজিৰ বৈজ্ঞানিক যুগত এই কবিৰাজী বা বেজ বেতালী সেইখিনিত বেছি সময় নষ্ট নকৰি যাতে চিকিৎসকৰ ওচৰত যায় বা আমাৰ স্বাস্থ্যকেন্দ্ৰত উপস্থিত হয় ওচৰতে যিখন পায় খবৰ ল'লে গম পাব যে ক'ত ক'ত আছে যেনেকৈ আমাৰ চবতে আছে লক্ষীপুৰৰ ফালে আছে ইফালে আমাৰ বিকালী ৰংজুলিত দুধনৈ এইফালে আগিয়া তাৰপিছত মৰনৈ মাটিয়া এইবিলাক আমাৰ চবতে ৰাখিছোঁ তাৰোপৰি কিছুমান আমি সৰু সুৰা হস্পিটেলতো ৰাখিছোঁ এইবিলাকত যদি খবৰ লয় ৰাইজক মই আহ্বান জনাম বিশেষকৈ আমি যিহেতু গোৱালপাৰা জিলাৰ কাম কৰি আছোঁ বা ইয়াৰ গোৱালপাৰাবাসী যিসকল ৰাইজ আছে তেওঁলোক যাতে সজাগ থাকে যদি তেনেকুৱা যদি সৰ্পদংশন কৰিছে এইটো আকৌ প্ৰমাণ পাব লাগিব যে সৰ্পদংশন কোনো হয় মানুহে কেতিয়াবা ভাবে যে কিবা এটা বিষ হৈ গ'ল কিবা খুটা নিচিনা সাপ নহ'ব পাৰে সেইটো যদি কনফাৰ্ম হয় বা খাটাং হয় যে এইটো সাপেই কামুৰিলে দেখা পাইছে কিবা হৈছে প্ৰমাণ আছে তথাপি বেলেগেও হ'লেও এইটো যাতে সময়মতে চিকিৎসা কেন্দ্ৰত লৈ যায় সেইটোকে মই আহ্বান জনাম আৰু আজিৰ দিনটোত আমাৰ গোৱালপাৰা জিলাৰ পৰা বিশেষকৈ গোৱালপাৰা জিলাত সৰ্পদংশন হৈ পেলাই আমাৰ মানুহ মৃত্যুমুখত পৰা নাই মই যিখিনি জানো আজি গোৱালপাৰা জিলাত মোৰ এবছৰ হ'ল যুটীয়া স্বাস্থ্য সঞ্চালক সেৱা সঞ্চালক হিচাপে কিন্তু এই এবছৰ ধৰি প্ৰায় তেনেকুৱা আমি বা তাৰ আগতো মই ইয়াতে ৰিপৰ্ট পোৱা নাই যে মই সৰ্পদংশনত গোৱালপাৰা জিলাত চিকিৎসাৰ অবিহনে বা ভেকচিনটোৰ অবিহনে আমাৰ কোনোবা মানুহ মৃত্যুমুখত পৰিছে এইখিনিকে মই জনাব খুজিছোঁ আৰু আজিৰ দিনটোত আমাৰ মজুত আছে যোৱাকালি নে পৰহিও মই আকৌ ইয়াৰ যিখিনি ষ্টক আমি বাফাৰ ষ্টক ৰাখিবৰ কাৰণে যিখিনি আমাৰ এতিয়া মজুত আছে সেইখিনি যাতে একেবাৰে শেষ হৈ নাযায় 25% এইখিনি শেষ হোৱাৰ আগতে 25% আমাৰ হাতত মজুত থাকোঁতেই আমি আকৌ ইণ্ডেন কৰি পেলাই আমি ৰিকুৱাৰমেণ্ট বিচাৰি পেলাই আমাৰ ৰাজ্যিক পৰ্যায়ৰ পৰা আমি এইখিনি ইণ্ডেন কৰি লৈ আহোঁ ইতিমধ্যে মই এইটো ব্যৱস্থা কৰিলোঁ যোৱাকালি নে পৰহিও মই চহী কৰি পেলাই ইণ্ডেনৰ ব্যৱস্থা কৰিছোঁ আৰু যেতিয়া আৰ্জেণ্ট বুলি কওঁ আৰ্জেণ্ট বেচিছত যিবিলাক আমাৰ ভেকচিন বা ইনজেকশ্যন সেইবিলাক আমাৰ লগে লগে চৰকাৰে আজিৰ দিনটোত চৰকাৰে লগে লগে যোগান ধৰিছে যে সাপে কামোৰা যিটো ভেকচিন এণ্টিচেনেক ভেকচিন যিটো বেজীটো সময়মতে আমাক যোগান ধৰিছে আমাৰ চৰকাৰৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ চৰকাৰক আমাৰ জিলাৰ ফালৰ পৰা ইয়াৰ লগতে এইটোও কওঁ যে অকল সৰ্পদংশন নহয় কেতিয়াবা কুকুৰে কামোৰা বা বনৰীয়া জীৱ জন্তু কামোৰাৰ কাৰণেও হয় যিটো এণ্টি ৰেবিজ ভেকচিন সেইটোও আমাৰ আজিৰ দিনটোত মজুত আছে এতিয়া গোৱালপাৰা জিলাত তেনেকুৱা অকল সেইটোৰ কাৰণে কুকুৰে কামোৰা বা জীৱ জন্তু কামোৰা বা যিটো ৰেবিজ বেমাৰ এটা ফৰ্ম হয় সেইটো হৈ পেলাইও ডাইৰেক্টলি আমাৰ কোনো মৃত্যুমুখত পৰা নাই জিলাত হয়তো কিবা ৰেবিজ হ'ব পাৰে কিন্তু আনুষংগিক কিবা বেলেগ বেমাৰ থাকিব পাৰে তেনেকুৱা কিবা আমাৰ ৰিপৰ্ট বা ৰেকৰ্ড নাই তেনেকুৱা এইখিনিকে মই ৰাইজক জনাইছোঁ সেইটো তেনেকুৱা আমি একো পোৱা নাই তথ্য পোৱা নাই আমাৰ তেনেকুৱা তথ্য নাই এতিয়ালৈকে মোৰ ওচৰত তেনেকুৱা তথ্য অহা নাই মই যোগান ধৰিব নোৱাৰিম কাৰণ মোৰ তাত খবৰ অহা নাই তেনেকুৱা ৰেকৰ্ড বা ৰিপৰ্ট তেনেকুৱা হোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ